ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ নামত কোটি টকাৰ অপচয় ভোট বাংলাত পৰিণত হৈছে ডিব্ৰু-চৈখোৱা পৰ্যটন প্ৰকল্প স্বদেশ দৰ্শন আঁচনিৰ অধীনত 20 কোটি টকা ব্যয়েৰে নিৰ্মিত প্ৰকল্পৰ দ্বাৰ আজি পৰ্যন্ত মুকলি নহল এডভান্টেজ আসাম 2.0 পৰ্যটনৰ বাবে হোৱা বিনিয়োগক লৈও শংকিত স্থানীয় পৰ্যটন কৰ্মীসকল আৰু এই পৰিৱেশ আমি কিছু জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক জিতুল দত্তৰ জৰিয়তে আমি কৈ আহিছোঁ যে উজনি অসমৰ তিনিচুকীয়া জিলাখন হৈছে পৰ্যটনৰ এক বৃহৎ সম্ভাৱনা আৰু এই সম্ভাৱনাৰ হেতুকে 2015 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত স্থাপন কৰা হৈছিল এটা পৰ্যটন প্ৰকল্প যিটো প্ৰকল্পৰ কাৰণে চৰকাৰে সেই সময়ত 20 কোটি টকা ধাৰ্য কৰা হৈছিল আৰু এই মুহূৰ্তত দেখা গৈছে যে পৰ্যটন কেন্দ্ৰটোৰ বা পৰ্যটন প্ৰকল্পটো আজিলৈকে আনুষ্ঠানিকভাৱে বা ইয়াক কাৰ্যক্ষম কৰি তোলাৰ কোনো ব্যৱস্থা কৰা নাই বৰ্তমানৰ যিখন বিজেপি চৰকাৰ দেখা গৈছে যে পৰ্যটন প্ৰকল্পটোৰ বিভিন্ন ক্ষেত্ৰ ইতিমধ্যে জহিক হৈ যাবলৈ আৰম্ভ কৰিছে হাবি জংঘলেৰে ইয়াক আৱৰি ধৰা পৰিলক্ষিত হৈছে এই বিষয়ত মই কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম প্ৰকৃতি সংৰক্ষণৰ সৈতে কাম কৰি থকা নিৰন্তৰ গোহাঁইদা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে যিটো এটা পৰ্যটন প্ৰকল্প স্থাপন কৰা হৈছিলে এই প্ৰকল্পটো আজিও কাৰ্যকৰী কৰি তোলা হোৱা নাই অথচ এই প্ৰকল্পটোত আমাৰ 20 কোটি টকামান প্ৰায় ব্যয় কৰা হৈছে কি কাৰণে এই স্থবিৰতাটো আহিছে এই প্ৰকল্পটোৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত একদম আৰম্ভণিৰ পৰা বহুত ক'বলগীয়া আছে কিন্তু আপোনাক ছুটিকে মই কৈছোঁ যে এইটো সম্পূৰ্ণ বেয়ালৈ গৈ আছে আপুনি গম পাইছে সেইকাৰণে নিউজ কৰিছে বেয়া কাৰণে বদনামটো চৰকাৰেই পাব কিন্তু ইয়াত যদি কৃতিত্ব দিব লগা হয় ইয়াত দুজন পৰ্যটন বিষয়া গৌতম গগৈ আৰু বিদ্যানভ বৰা তেওঁলোক দুজনে পাব তেওঁলোক যে তিনিচুকীয়াৰ অফিচাৰ থাকোঁতে গৌতম গগৈয়ে মোক যোগাযোগ কৰিছিলে আৰু আমি এইটো বনাইছিলোঁ ডিজাইনটো কিন্তু আমি যিধৰণে ডিজাইনটো বনাইছিলোঁ সেইটো পাছ হৈ আহিছিলে দিল্লীৰ পৰা মিনিষ্ট্ৰী অফ টুৰিজিমৰ পৰা কিন্তু অসমত অহাৰ লগে লগে কণ্ট্ৰেক্টৰে সেই গোটেই প্ৰজেক্টটো সলনি কৰি পেলালে আৰু এই প্ৰজেক্টটোৰ কাৰণে আমি ইমান ধুনীয়াকৈ সজাই তুলিছিলোঁ গাঁওখনৰ বিভিন্ন ঠাইত হোমষ্টেবিলাক হ'ব বিভিন্ন ঠাইত বেলেগ বেলেগ কেন্দ্ৰ হ'ব বোধহয় নতুন ৰঙাগাঁও গাঁওখন এখন ইক'টুৰিজিম গাঁও হিচাপে গঢ় লৈ উঠিব পৃথিৱীত ক'তো নোহোৱা এটা পৰ্যটন ক্ষেত্ৰ ইয়াত হৈ উঠিলেহেঁতেন কিন্তু ইয়াত পিছৰ পৰ্যায়ত যিহেতু মানে কিছুমানৰ কমিশ্যনৰ অংকত সেই সময়ত আৰু এইটো 15 চনত আমি প্ৰজেক্টটো ছাবমিট কৰা হৈছিলে যিহেতু কংগ্ৰেছ চৰকাৰ আছিলে অসমত কিন্তু কেন্দ্ৰত বিজেপি আছিলে কিন্তু এইটো বিজেপি অসমত চৰকাৰ লোৱাৰ লগে লগে এইটো পাছ হৈ আহিলে গতিকে হেণ্ডেলটো ষ্টাৰ্টিঙৰ পৰা বিজেপি চৰকাৰ দিনত হ'ল এই প্ৰজেক্টটো ভাঙিবৰ কাৰণে বহুতে চেষ্টা কৰিছিলে এই নতুন গাঁৱত হোৱা প্ৰজেক্টটো তিনিচুকীয়া জিলা পৰিষদৰ অফিচৰ পিছফালে 10 বিঘা টুৰিজিমৰ মাটি আছে তালৈ লৈ যোৱা হৈছিলে কণ্ট্ৰেক্টৰ সুবিধা মতে তাৰপৰা উঠাই নিলোঁ জুচবাগৰ কৰি আকৌ বহোৱাৰ পিছত আকৌ ইয়াৰ পৰা লৈ গৈছিলে মুলুক গাঁৱলৈ কি এছামে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মানে তৈলমদন কৰিবৰ কাৰণে এইখিনি মানুহে মানে খুব উঠি পৰি লাগি তাতে লৈ গৈছিলে তাৰপৰা আকৌ আমি উলিয়াই আনিলোঁ ইয়াত প্ৰথমতে মানুহৰ মাটি কাঢ়ি লৈ পিনে প্ৰজেক্টটো বহাব লৈছিলে মোৰ গাঁও কিছুমান মানুহ সেইটো আমি জুচবাগৰ কৰি মাটিখিনি উদ্ধাৰ কৰিলোঁ তাৰপিছত প্ৰজেক্টটো আকৌ ঘূৰি যাব লৈছিল আকৌ আমি তাত বহোৱা হ'ল দীঘলীয়া পৰিক্ৰমা আৰু বহুত কষ্ট মোৰ নিজৰ ব্যক্তিগত 2 লাখতকৈ বেছি টকা ইয়াত খৰচা হৈছিলে এতিয়া কৰা হ'ল কণ্ট্ৰেক্টৰে নিজৰ মতে সজাই ল'লে 15 বিঘা মাটিত কম্পেক্ট কৰি ল'লে বহুত ইলিগেলি তেওঁলোকে এইটো বনালে যি ডিজাইন আছিলে সেই ডিজাইন বহুত মানে এটা ভাইলেশ্যন কৰি বনালে এইবিলাক চব আমি মনে মনে আছোঁ চব তথ্য আমাৰ হাতত আছে এটাই স্বাৰ্থত যে পৰ্যটন হওক যিহেতু আমি ইমান কষ্ট কৰিছোঁ পৰ্যটন উন্নয়নৰ কাৰণে তাৰ প্ৰজেক্টটো হ'ল তাৰ ইমান ডাঙৰ আয়োজনেৰে তাত আধাৰশিলা স্থাপন হ'ল বনি উঠিলে তাৰপিছত বনি উঠাৰ পিছত এইটো ভূত বাংলা হৈ পৰি আছে এইটো উজনি অসমৰ আটাইতকৈ ডাঙৰ ইক' ৰিজৰ্ট হৈ উঠিব আৰু এইটো টুৰিজিমৰ আটাইতকৈ ডাঙৰ মানে এইটো এটা চেণ্টাৰ হ'ব উজনি অসমৰ ভিতৰত এইটো হোৱা হ'লে এইটো খোলা হ'লে চলা হ'লে অঞ্চলটো এটা ডাঙৰ পৰ্যটন উদ্যোগে এটা মাত্ৰা পালেহেঁতেন আমি বাট চাই আছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে এই প্ৰজেক্টটো ইমান কষ্ট কৰি বনোৱাৰ পিছত আমাৰ পাব্লিকৰ মোৰ নিচিনা মানুহৰ বহুত কষ্ট আছে চৰকাৰৰ কষ্ট আছে কিন্তু এইটো পেলাই থৈ দিয়াটো এইটো মানে কোনো কাৰণ হোৱা নাই আৰু চৰকাৰে আৰু এইটো খুলিব পাৰে ইচ্ছা কৰিলে কিন্তু খোলা নাই দেখাই আছে যে এইটো কোৰ্টত কেছ চলি আছে কোৰ্টৰ জাষ্টিছসকল ইমান অজ্ঞানিতো নহয় তেওঁলোকক যদি বুজাই দিয়া হয় যে চৰকাৰী অনুষ্ঠানটো নোখোলাৰ কাৰণে এইটো বেয়া হৈছে হৈ গৈছে কোৰ্টে কেছ চলাই থাকিব কিন্তু চলোৱাৰ এটা ব্যৱস্থা নিশ্চয় উলিয়াই দিব আমি কোৰ্টত জড়িত থকা মানুহ আমি কোৰ্টত বিভিন্ন আপিল কৰিছোঁ কোৰ্টে বুজি পায় কথাখিনি গতিকে এইখিনি মোৰ এনেকুৱা এটা অনুভৱ হৈছে যেন চৰকাৰৰ কিবা এটা হেমাহি আমাৰ স্থানীয় বিধায়ক আৰু এটিডিচিৰ চেয়াৰমেন ঋতুপন বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতিও তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে কিন্তু তাতকৈ ওপৰ লেভেলত একদম চৰকাৰৰ ওপৰ লেভেলত তেওঁলোকে এনেদৰে আচলতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় লোকসকলে বা পৰ্যটনৰ লগত জড়িত কৰ্মীসকলে কাৰণ বহু কোটি টকা যেটো অপচয় হৈছে কাৰণ এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল কিন্তু আজি পৰ্যন্ত যেটো দ্বাৰ মুকলি কৰা হোৱা নাই গতিকে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ নামত 1 কোটি টকা অপচয় হোৱা যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে